নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী য়াস্মিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ ISIS কাশ্মীৰৰ পৰা মৃত্যুৰ ভাবুকি পাইছে গৌতম গম্ভীৰে, বিচাৰিছে আৰক্ষীৰ সহায়। ভাৰতীয় ক্ৰিকেটৰ মুৰব্বী আৰু পূৰ্বৰ বিজেপি সাংসদ গৌতম গম্ভীৰে পুনৰ এবাৰ ভাবুকিৰ সন্মুখীন হৈছে। যোৱা 22 এপ্ৰিলত গম্ভীৰে দুবাৰকৈ ইমেইল যোগে মৃত্যুৰ ভাবুকি লাভ কৰে, য'ত লিখা আছিল I kill you। এই ঘটনাৰ পিছত গম্ভীৰে দিল্লী আৰক্ষীৰ ওচৰলৈ গৈ অভিযোগ দাখিল কৰে আৰু নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ দাবী জনায়। উল্লেখযোগ্য যে 2021 চনৰ নৱেম্বৰ মাহতো গম্ভীৰে এনেধৰণৰ ভাবুকি পাইছিল যেতিয়া তেওঁ সাংসদ আছিল। গম্ভীৰে এই ভাবুকি লাভ কৰাৰ ঠিক এটা দিন আগতেই তেওঁ জম্মু কাশ্মীৰৰ পাহালগামত সংঘটিত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছিল, য'ত 22 জন নিৰপৰাধ পৰ্যটক নিহত হয়। এই ঘটনাৰ পিছত গম্ভীৰে এক্স অৰ্থাৎ টুইটাৰত লিখিছিল, মৃতৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা, দোষীক ক্ষমা কৰা নহ'ব, ভাৰত প্ৰত্যাঘাত কৰিব। দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু গম্ভীৰ আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ব্যৱস্থা ল'ব বুলি জানিব পৰা গৈছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।